দক্ষিণপাট লেফ্ট এলাইচ এই আঁচনিৰ দ্বাৰা আমি কৃষি পথাৰলৈ অবিৰতভাৱে পানী যোগান ধৰি আছোঁ। এয়া আমাৰ কেনেললৈ পানী গৈ আছে। এয়া আমাৰ আঁচনিৰ পৰা পানী আহি কৃষিভূমিত পাইছেহি। কৃষিভূমিত ঠিক আছে, এজন আমাৰ কৃষক বন্ধু উপস্থিত আছে, তেওঁক আমি সুধিম তেওঁ আমাৰ আঁচনিৰ পৰা কিমান উপকৃত হৈছে। দাদা নমস্কাৰ। হয় নমস্কাৰ। কওকচোন আমাৰ আঁচনিৰ পৰা। হয়, মই এই বালিগাঁও ইৰিগেশ্যনত মানে অধীনতে পানী 2 দিন লৈ পেলাই আমি খেতি বাতি কৰিছোঁ। বিশেষকৈ আমি কবি খেতি, বিলাহী খেতি, ৰঙালাও আৰু জলকীয়া এইবিলাক খেতি আমি কৰোঁ। যোৱা বছৰো কৰিছিলোঁ, এইবছৰো কৰিছোঁ। যোৱা বছৰতকৈ এইবছৰ অকণমান আমি অলপ বেছিকৈ কৰিছোঁ আৰু কবি খেতি বিলাহী চিলাহী এনেকৈ। আৰু এই ক্ষেত্ৰত মানে কওঁ যে আমাৰ ইৰিগেশ্যনটোৰ ফালৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ, মানে পানী দুনি দিয়াৰ ক্ষেত্ৰত। লগতে আমাৰ ধৰক আপোনাৰ যিমান যিখিনি কৰ্মচাৰী আছে আমাৰ ইৰিগেশ্যনত তেওঁলোকো আহে, আহি আমাক মানে খবৰ খাতিও লয়, পানী দুনি পাইছেনে নাই কিবা কিবি এইবিলাকো মানে খা খবৰ লৈ থাকে। আৰু যিখিনি মানে পানী পাব লাগে উপযুক্তভাৱে আমি পাইছোঁ। তাকে আমাৰ এইবিলাক খেতি আচলতে ইমান বেছি পানীও নহয়, যেতিয়াই দিবলৈ তেওঁলোকে তেতিয়াই দিয়ে আমাক পানীটো। এই পানীখিনি পাওঁ আমি লগত এটা হৈছে কি আমি আৰ্থিকভাৱে অকণমান মানে সুচল হোৱাটো, আৰু লগতে এইটোত আমি এটা আদৰ্শ দিছোঁ ৰাইজক যে এই ইৰিগেশ্যনটো আছে, ইমান ধুনীয়া এটা প্ৰজেক্ট, ইমান ধুনীয়া আঁচনি আছে, যাতে এইটোৱে আমাৰ আচলতে এটা মুখ্য উদ্দেশ্য। আৰু যিমানখিনি সুবিধা পাব লাগে পাইছোঁ আৰু পানীৰ ক্ষেত্ৰত আমি ইৰিগেশ্যন। ঠিকে আছে বাৰু, তেতিয়াহ'লে ধন্যবাদ দাদা।